নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। আৰু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ কেনেকৈ অন্তৰ্ভুক্ত যদি কৰে ক'ত কেনেদৰে কৰিব লাগিব, সবিশেষ জানিব। আৰু অহাকালিলৈ লাখ লাখ মহিলাৰ বেংকত সোমাব। 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কি কৰিব লাগিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখনক লৈ কৰিলে চৰকাৰে বিৰোধ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব হ'লে আপডেটটো চাই লওক। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। সাজু কৰক 6 বিধকৈ নথি পত্ৰ। অৰ্থাৎ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিলৈকে ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে বিশেষকৈ ভাল খবৰ। 14 জুলাইৰ ভিতৰত কৰি লওক প্ৰয়োজনীয় কাম। অৰ্থাৎ 14 জুলাইৰ ভিতৰত আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া। পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈও মুকলি হ'ল ইতিমধ্যে প্ৰক্ৰিয়া। গ্ৰাম অঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু তাতে সন্নিৱিষ্ট কৰা হ'ব নতুনকৈ বা নাম অন্তৰ্ভুক্ত কৰা হ'ব। আৰু চহৰ অঞ্চলৰ বাসিন্দাই যোগাযোগ কৰিব লাগিব পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথি পত্ৰসমূহ আপোনালোকে শীঘ্ৰেই জমা দিব লাগিব। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধকৈ নথি পত্ৰ। অৰ্থাৎ কি নথি পত্ৰ লাগিব ইয়াতে চাওক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে আৰু কেইবাটাও ডকুমেণ্টছ লাগিব। পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীসকলে। অৰ্থাৎ যদিহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ ফৰ্ম C জমা দিব লাগিব আপোনালোকে। আৰু এই কাম অনলাইনৰ মাধ্যমত কৰিব পাৰিব। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে বা নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে 14 জুলাইৰ আগতে কৰি লওক। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনি সুবিধা লাভ কৰিব বা সা সুবিধা লাভ কৰিব। গতিকে বন্ধুসকল পলম নকৰি অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰক 14 জুলাই তাৰিখৰ আগতে আৰু ৰেচন কাৰ্ড লাভ কৰক। লগতে ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও আঁচনি স্কিমবিলাক লাভ কৰিব। আৰু নতুনকৈ ৰেচন কাৰ্ডত নামো অন্তৰ্ভুক্ত কামসমূহ চলি আছে। গতিকে অতি শীঘ্ৰেই কৰি লওক আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ অহাকালিলৈ অৰ্থাৎ 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে পাব, আপডেটটো এবাৰ চাই লওক। 10 জুলাই বৃহস্পতিবাৰ অৰুণোদয় আঁচনিৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও বিশেষ ঘোষণা কৰিলে চৰকাৰে। 10 তাৰিখে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। অৰ্থাৎ প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা হোৱাটো এতিয়াৰে পৰা নিশ্চিত কৰিছে চৰকাৰে। শীঘ্ৰেই কৰি লওক KYC আপডেট। যদি KYC আপডেট নকৰে তেনেহ'লে 10 তাৰিখে ধন লাভৰ পৰা বঞ্চিত হৈ থাকিব। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। লগতে বিধৱা পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন। অৰ্থাৎ ৰাতিপুৱা 10 বজাৰ পিছতে বেংক একাউণ্টটো আপোনালোকে চেক কৰি ল'ব। দিব্যাংগ পেঞ্চন আঁচনি ধন লাভ কৰা সকলেও একেদিনাখনে লাভ কৰিব। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি ল'ব লাগিব আপোনাৰ বেংক একাউণ্ট KYC আপডেট। যিসকল KYC আপডেট কৰিব তেওঁলোকেহে লাভ কৰিব। অৰ্থাৎ 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে যদি এই আঁচনিকেইটাৰ ভিতৰত যদি আপোনালোকৰ 10 বজাৰ লগে লগে বেংক একাউণ্টত টকাসমূহ জমা নহয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে DBDসমূহ এক্টিভ থাকিলে নিশ্চয় 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ পিছতে বেংক একাউণ্টত লাভ কৰিব এই বিশেষ আঁচনিকেইটাৰ ধন। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ। 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ আহি গ'ল এটা সুখবৰ। নতুনকৈ তালিকা প্ৰকাশ কৰিছে চৰকাৰে। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ আহি গ'ল এটা সুখবৰ। কাৰণ যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুনকৈ লিষ্ট। এই মাহতে অৰ্থাৎ এই বিশেষ কেইদিনৰ ভিতৰতে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। অন্যথা বঞ্চিত হ'ব 20 নম্বৰ কিস্তি ধনৰ লাভৰ পৰা। কিন্তু কি কাম কেনেদৰে কৰিব। যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে যিসকলে অযোগ্য হিতাধিকাৰী আছে তেওঁলোকে কিন্তু ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন।
আজিয়ে PMKC নিয়োজনৰ ৱেবছাইটত গৈ আপোনালোকে অৰ্থাৎ EKYC কৰিব লাগিব। অৰ্থাৎ EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিখন নোসোমাব। অৰ্থাৎ 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে EKYC কৰাটো বাধ্যতামূলক। এই তালিকাত আপোনাৰ নাম আছে নে নাই তাৰ বাবে অফিচিয়েল ৱেবছাইটত যাব লাগিব www.pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে কৰাৰ পিছত বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি ৰাজ্য, জিলা, গাঁও আপোনালোকে পঞ্চায়ত বাছনি কৰি নিজৰ নামসমূহ চাব পাৰিব। চৰকাৰে টোল ফ্ৰী নম্বৰো মুকলি কৰিছে। যিকোনো সমস্যা হ'লে আপোনালোকে এতিয়াৰ পৰা অভিযোগ কৰিব পাৰিব। তাৰ বাবে ছেভ কৰি ল'ব লাগিব 155261 অথবা 1800115526 আৰু এটা বিশেষ নম্বৰ হৈছে 01123381092। বন্ধুসকল, PMKC নিয়োজনক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া বা কিবা সমস্যাত সন্মুখীন হৈ আছে তেনেহ'লে এই বিশেষ 3টা নম্বৰৰ ৰাতিপুৱা 9 বজাৰ পিছত গধূলি 4 বজাৰ আগতে ফোন কৰি আপোনালোকৰ সমস্যাখিনি কিন্তু সমাধান কৰিব পাৰিব। গতিকে EKYC কৰা কৃষকসকলেহে 20 নম্বৰ কিস্তিখন লাভ কৰিব। তাৰ বাবে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানলৈ গৈ EKYC কৰক। আৰু 20 নম্বৰ কিস্তিখনৰ তাৰিখ এতিয়ালৈকে চৰকাৰে ঘোষণা কৰা নাই, হয়তো 2 এদিনতে ঘোষণা কৰিব। আৰু যেতিয়া ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম। যদি PMKC নিয়োজনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলো উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।